Hello everyone, welcome to Civil Quick Revision. এটা বহুত দিনৰ মূৰত আপোনালোকৰ আগত মই এটা ভিডিও আনিছো সো আমি সবে জানো যে আমাৰ PWD JEE যেটো 650 পোষ্ট আছিল হেতুৰ আমাৰ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টটো আহি গৈছে আৰু বহুত ষ্টুডেন্টে মোক মেসেজ বা কন্টাক্ট কৰিছিলে যেহেতু মই আগতে আপোনালোকক YouTube চেনেলত পঢ়াইছিলো সো হে কাৰণে মই ভাবিলো এটা ভিডিও থ্ৰুদি আপোনালোকক মই উইশ কৰিব খুজিছো কংগ্ৰেচুলেচন জনে জনে পাইছে বহুত ভাল লাগিছে আমাৰ সিভিল কুইক ৰিভিজনৰ পৰা বহুত ষ্টুডেন্টছে পাইছে সো যেহেতু আপোনালোকৰ স্ক্ৰিনিং টেষ্টৰ ডেটটো দিয়া গৈছে এখন আজি নটিফিকেশন আহিছে তো আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনটো ভালকে কৰিব বহুতে কোৱেশ্চন সুধিছে ধৰিলক প্ৰভিজনাল সাৰ্টিফিকেট আৰু অৰিজিনাল সাৰ্টিফিকেটৰ কথা এটা অৰিজিনালখন নাথাকিলে প্ৰভিজনালখন আপোনালোকে নিব পাৰে হেতু আমিও আগতে নিছিলো তেনেকে তো বাকি এতে জি দিছে ধৰিলক হেখিনি ভালকে ফলো কৰিব আৰু নেক্সট চক আপোনালোকৰ এটা বস্তু মনৰ ৰাখিব আপোনালোকে যেটো ৰিটেন টেষ্টত মাৰ্কস পাইছে ৰিটেনত যেটো মাৰ্কস আহিছে হেতু ফাৰ্স্ট প্ৰায়োৰিটি দিয়ে তাৰ পিছত বাকি যদি আপোনালোকৰ কিবা ডকুমেন্টছৰ ওপৰত চাব হেতু সেকেন্ডাৰী কথা সো আপোনালোকে হেতু বেছি ফোকাস কৰিব ৰিটেনৰ মাৰ্কসটো বহুতৰ কনফিউজন হৈ আছে যে বেলেগ ডকুমেন্টছ কিবা চাই পিনে পাস হ'ব নেকি সো মেইনলি আপোনালোকৰ ৰিটেন মাৰ্কসটোৱে মেটাৰ কৰে ঠিক আছে সো মই বহুত কংগ্ৰেচুলেচন কৰিব খুজিছো আমাৰ সিভিল কুইক ৰিভিজনৰ পৰা মই এতিয়ালৈকে 120 প্লাস ষ্টুডেন্টছৰ ডাইৰেক্টলি মানে পাই আছো তেওঁলোকৰ স্ক্ৰিন টেষ্টত সিলেকশনটো আৰু বহুত আছে যি সকলে ধৰিলক গম পোৱা নাই বা সকলোৱে টেলিগ্ৰাম বা সবৰে এপত এক্টিভ থকা নাই যিখিনি আমাৰ এপত আছিলে আগতে বা টেলিগ্ৰাম চেনেলত আছিলে বা আমাৰ কিছুমানে WhatsAppতো মেসেজ কৰে বা ধৰিলক আপোনাৰ এই প্ল্যাটফৰ্মখিনি গুটেইখিনি মিলাই ওভাৰঅল আমি 120 প্লাস পাইছো আৰু আছে আমি পিছলেও গম পাই থাকিম সো বহুত ভাল লাগিছে 120 প্লাস আমি 2 months only পঢ়িছিলো সো হেতু হিচাপত বহুত ভাল হৈছে আৰু ইয়াতকে বেছি ওলাব টিল নাও 120 প্লাস সো মই কংগ্ৰেচুলেচন আকৌ এবাৰ কৰিছো সো সবৰে যাতে ভাল হওক যিমানখিনি ষ্টুডেন্টছে পাইছে সবৰে যাতে ফাইনাল লিষ্টটো নামটো আহক সো মই হে কাৰণে আপোনালোকৰ আগত এটা ভিডিও বুলি ভাবিলো উইশ কৰিব কাৰণে আহো যেহেতু সো ইয়াতে সব বহুতৰ নাম আছে ঠিক আছে মই এতিয়ালৈকে বৰ্তমান 82 ৰেসপন্স পাইছো আমি 110 প্লাস খিনিটো আছে সবৰে নামখিনি এক্স্যাক্টলি কিছুমানে দিয়া হোৱা নাই বা তেনেকুৱা থাকি গৈছে আৰু এনেকৈ মই বহুতখিনি নাম পাইছো আৰু আছে আৰু ৰিমেইনিং ডট বহুত নাম আছে সো এতিয়া কাৰণে মই এইখিনি নাম কংগ্ৰেচুলেচন কৰিছো মোৰ ফালৰ পৰা ইমানে সবকে কংগ্ৰেচুলেচন ওয়ান্স अगेन আৰু ভালকে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু এটা বস্তু আপোনালোকক মই ক'ব খুজিছো যে যদি আপোনালোকক কাট অফ এনালাইসিসটো লাগে কাট অফ এনালাইসিস এটো মই বহুত দিনৰ পৰা চেষ্টা কৰিছো বাট ষ্টুডেন্টস বিলাকে ধৰিলক সবে সম্পূৰ্ণকে বস্তুখিনি নিদিয়ে ধৰিলক বা থাকি যায় তো এনেকুৱা হলে তো আমি এনালাইসিসটো আপোনালোকক কেনেকে প্ৰপাৰলি দিব পাৰিম ন বা কিমান হাইয়েষ্ট গৈছে মই আপোনালোকক ডেসক্ৰিপচন বক্সত এটা লিংক দি দিম হে লিংকটো সবে লিংক এটা দি দিম ডেসক্ৰিপচন বক্সত তাতে আপোনালোকে সবে ফিল কৰিব জানিব যদি বিচাৰিছে যিমান ষ্টুডেন্টস আছে আপোনালোকৰ এতিয়া 650 ষ্টুডেন্টস টু আপোনালোকৰ সাইড 1:3 ষ্টুডেন্টস মাতিছে তো জেনুইনলি যদি আপোনালোকে চাব খুজিছে বা লিংকটো প্লিজ ফিল কৰিব এতিয়া বৰ্তমান আমাৰ 82 প্লাস ৰেসপন্সেস দিলে ঠিক আছে সো হেখিনি যদি ভালকে কৰিব পাৰে ডেফিনেটলি আমি তেতিয়া কাট অফ এনালাইসিসৰ এটা 1 মিনিটস মানৰ এটা ভিডিও আমি দিব পাৰো ঠিক আছে বাকি আমাৰ এজ ওভাৰঅল সিলেকশন 120 প্লাস আহিছে তো হিউজ মানে অ্যাচিভমেন্ট বুলি ক'ব পাৰো সো থ্যাংক ইউ এভৰিওয়ান আৰু ভাল লাগিলে আপোনালোক জড়িত আছিলে মই পঢ়াই থাকোতে